তেখেতৰ এডমিশ্যন এই যোৱা শুক্ৰবাৰৰ পৰা হৈ আছিলে। একচুৱেলি তেওঁ আমাৰ পুৰণা ৰোগী হয়। আগষ্ট মাহত তেওঁৰ অপাৰেশ্যনো হৈছিলে ছাকচেছফুলি, আৰু অপাৰেশ্যনৰ পিছত আমাৰ যোনটো ৰেডিয়েশ্যন অংকলজি বিভাগ তেওঁলোকে ৰেডিঅ'থেৰাপি দিয়ে, তেওঁলোকে আজি 17 দিনৰ পৰা দি আছিলে। তেওঁ ৰিচেণ্টলি তেওঁ অলপমান সেই মুখত মিউকোচাইটিছ বুলি কয়, সেইকাৰণে আমি এডমিশ্যন দিছিলোঁ। সাধাৰণতে ৰেডিয়েশ্যন অংকলজি আমি এডমিশ্যন দিওঁ, তো তেওঁলোকে ঘৰৰ পৰা আহি থাকে। তো তেওঁ ইয়াতে আছিলে আমাৰ শুক্ৰবাৰৰ পৰা এডমিশ্যন লৈ ট্ৰিটমেণ্টৰ কাৰণে, ভালো পাই আছিলে। আৰু লগত তেওঁৰ পুত্ৰ আৰু মিছেছ তেওঁলোকো থাকিছিলে। আজি ৰাতিপুৱা শুনিছোঁ মই যোনখিনি কথা পাতিলোঁ বাৰু, তেওঁ 9টামান বজাত পুত্ৰক ক'লে মই দাঁত চাত মাজোঁ, মই বস্তুখিনি আনি দিয়ে। পুত্ৰই দিলে আৰু ক'লে তাৰপিছত দৰৱটো লৈ আনিছিল বুলি কৈ তেওঁ অলপমান আমাৰ এই খিৰিকীৰ ফালে গ'ল, আৰু ল'ৰাই কৈছে মই দেখা বুলি কৈছে, আৰু তেওঁ যে মই যিহেতু চিতাত নাছিলোঁ মই ক'ব নোৱাৰোঁ সেইখিনি। ল'ৰাই ক'লে যে চেয়াৰত উঠি লৈছে বোলে, আৰু মানে যিহেতু ওখ হয় আমাৰ এইখিনি জেগা, তেওঁ তাৰ পৰা মানে তললৈকে মানে পৰি যোৱা বুলি ক'লে। আৰু তাৰ পৰা ছাৰ সেইখিনি সময়ত নিৰাপত্তাৰক্ষী কোনো ধৰণৰ তেওঁলোকে আছিলে, কিন্তু তেওঁ মানে তেওঁৰ বিছনাখন আছিলে একদম দৰজাৰ কাষত, তালৈকে তেওঁ দৌৰি গৈ পেলাই আৰু যিহেতু কৰিলে এইখিনি। নিৰাপত্তাৰক্ষী চিষ্টাৰ থাকে তেওঁলোক, কিন্তু তেওঁলোকে মানে গৈয়ে নাপালে, কাৰণ ল'ৰাৰ লগত আছিলেই, ল'ৰাৰ হাতৰ পৰা জাষ্ট যোৱাৰ নিচা হ'ল। আৰু কেবিন আছিলে নে? আমাৰ তাতে 10খন বেডৰ জেনেৰেল ৱাৰ্ড থাকে। জেনেৰেল বেড থাকিলে সেইকাৰণে মানুহো বেছি থাকে, আৰু চিষ্টাৰ নিৰাপত্তাৰক্ষী চব বেছিকৈ থাকে। কেবিন হ'লে মানে ভিতৰৰ পৰা গম নাপায়, ইয়াতে হ'লে আৰু গোটেইখিনি নিৰীক্ষণ কৰিব সুবিধা হয়। পৰিচয়টো ছাৰ? পৰিচয় নিখিল চন্দ্ৰ চৰকাৰ। তেখেতে আমাৰ যোনটো মানে ৰেকৰ্ড দিছে তেওঁৰ মতে 81 ইয়াৰ্ছ। ক'ত ঘৰ তেওঁৰ লামডিঙৰ। তেওঁ এইটো হ'ল আমাৰ ফাৰ্ষ্ট চাৰ্জাৰী, তাৰপিছত ৰেডিয়েশ্যনৰ ট্ৰিটমেণ্ট চলি আছে। ট্ৰিটমেণ্ট ছাকচেছফুলো হয়। তেওঁ অৱশ্যে তেওঁ কৈছে ল'ৰাই যে তেওঁৰ কাৰ্ডিয়েক ইছ্যু আছিলে, আৰু কাৰ্ডিয়েক ইছ্যুৰ কাৰণে দুবাৰমান কিবা কিবি অস্ত্ৰোপচাৰো কৰিলে, সেইখিনিও ছাকচেছফুল। এজ এ হ'ল পেচেণ্টৰ ফালৰ পৰা তেওঁ বেটাৰ চাইডে গৈ আছিলে, কিন্তু মই সুধিলোঁ কিবা কিবি কাজিয়া চাজিয়া লাগিছিল, নাই লগা বুলিয়ে কৈছে ঘৰৰ লগত। ৰাতিপুৱাও এনেকৈ ঠিকেই আছিলে, পটকৈ মানে এটা মন্তব্য দিব দিগদাৰী। আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।